নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আৰম্ভ হৈছে নিৰ্বাচনী ৰণকৌশল সাজু হৈছে বিজেপি নেতা মনোজ কুমাৰ শৰ্মা কমলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত প্ৰত্যাশী হিচাপে থিয় দিছে মনোজ কুমাৰ শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে একাংশ প্ৰাৰ্থিত প্ৰত্যাশী পিছ পৰি থকা নাই অসম বিধানসভাৰ ৩২ নং কমলপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মনোজ কুমাৰ শৰ্মা কিন্তু কোনে মনোজ কুমাৰ শৰ্মা কমলপুৰ সমষ্টিত শাসকীয় বিজেপি দলৰ বিধায়ক দিগন্ত কলিতা থকাৰ পাছতো জ্যেষ্ঠ বিজেপি নেতা সদৌ অসম দেৱালয় সংঘৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শৰ্মাই কিয় বিচাৰিছে দলীয় প্ৰাৰ্থিত্ব উল্লেখনীয় বিষয় যে এইগৰাকী জ্যেষ্ঠ বিজেপি নেতাই দীৰ্ঘদিন ধৰি RSSৰ মজিয়াত থাকি ৰাইজৰ হৈ কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল ইয়াৰ উপৰিও বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে ৰাইজৰ সেৱা আগবঢ়াই অহা পৰিলক্ষিত হৈছে সেয়েহে এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে প্ৰাৰ্থিত প্ৰত্যাশীগৰাকীয়ে এতিয়া সময়হে ক'ব কমলপুৰ বিধানসভা সমষ্টিত কোনে মাৰিব সেই হাঁহি আৰু ধৰক এসপ্তাহৰ ভিতৰত আমাৰ প্ৰাৰ্থী ঘোষণা কৰিব এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ আমি প্ৰাৰ্থীটো বহুতেই বিচাৰিছোঁ ময়ো আছোঁ আৰু মই ইতিমধ্যে আমি বহুতখিনি আগবাঢ়িছোঁ আৰু মোৰ পৰম বিশ্বাস এবাৰ মই টিকট পাব লাগে মোৰ নামটো বিবেচনা কৰিব লাগে ২০২১ চনতো মোৰ নামটো বিবেচনা নকৰিলে আমি দিগন্ত কলিতা ডাঙৰীয়াত লগ লাগিলোঁ তেখেতক আমি জিকালোঁ গতিকে এইবাৰ আমাক টিকট দিব যোৱাবাৰ দিগন্ত কলিতা ডাঙৰীয়াক আমি চাইছোঁ এইবাৰ আমি টিকট পালে আমাক চাব সকলোৱে গতিকে আমি এটা তেনেকুৱা ভাৰতীয় জনতা পাৰ্টী এটা সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰে চলা এটা ৰাজনৈতিক দল এটা সুস্থ বিচাৰধাৰা আছে এই ধৰণৰ কথা আমি বিশ্বাস কৰোঁ গতিকে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যাক বিবেচনা কৰে যদি মোক বিবেচনা কৰে মই ইলেকশ্যন খেলিম সকলোৰে সহায় বিচাৰিম আৰু যদি বেলেগক দিয়ে তেতিয়াহ'লে আমি সেই বেলেগজনৰ যাক দিয়ে যোগ্য বুলি হয় তেওঁৰ লগত আমি যাম তেনেকুৱা ধৰণৰ কথা কিন্তু ৰাইজে অলপ এবাৰ পৰিৱৰ্তন বিচাৰিছে কাৰণ বিজেপিক বিচাৰিছে বিজেপিৰ চক্ৰ হোৱাটো ১০০% নিশ্চিত আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ এইবাৰ 80+ হ'বই আৰু অকলে ভাৰতীয় জনতা পাৰ্টি একক কংগ্ৰেছৰ পাব NDAৰ লগত আমি আছোঁ গতিকে আমাৰ BPF আছে আমাৰ লগত অসম গণ পৰিষদ আছে গতিকে আৰু বিভিন্ন ৰাজনৈতিক দল সৰু ৰাজনৈতিক দল দুই এটা আছে গতিকে NDA হিচাপে প্ৰায় 80ৰ ওচৰা-ওচৰি পাব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আৰু পাব এইবাৰ আৰু কংগ্ৰেছৰতো অৱস্থা একেবাৰে বেয়া আৰু ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়া জইন কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি তেখেতে জইন কৰিলে তেখেতক মুখ্যম আঘাত বুলি কৈছোঁ আমি কংগ্ৰেছত গতিকে আমি ভাৰতীয় জনতা পাৰ্টি আমি ভাবাই নাই যে আমি চৰকাৰ কৰিব নোৱাৰিম আৰু এতিয়াই নহয় আগন্তুক 15 বছৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অসমত হ'ব আৰু এইখন চৰকাৰে এখন কাম কৰিছে এইখন চৰকাৰে দ্ৰুত পৰিৱৰ্তন ঘটাইছে অসমৰ বিকাশত আৰু জনসাধাৰণে প্ৰত্যক্ষ কৰিছে সকলোৱে দেখিছে ইয়াত আৰু বাৰে কৈ থাকিবলৈ কথা নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ৰাষ্ট্ৰীয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰাষ্ট্ৰীয় চৰকাৰখনে আমাক যথেষ্টখিনি আমাক দিছে এইখিনি আৰু ইয়াত ডিমত নাই আৰু আমি এটা পজিটিভ মুডত আছোঁ পজিটিভ ভাইবত আছোঁ আমি এতিয়া টিকট পালে আমি এতিয়া জয়যুক্ত হ'ব লাগে এইটোৱে আমাৰ কথা নিৰ্বাচন আৰু ধৰক এসপ্তাহৰ ভিতৰত আমাৰ প্ৰাৰ্থী ঘোষণা কৰিব এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ আমি প্ৰাৰ্থীটো বহুতেই বিচাৰিছোঁ ময়ো আছোঁ আৰু মই ইতিমধ্যে আমি বহুতখিনি আগবাঢ়িছোঁ আৰু মোৰ পৰম বিশ্বাস এবাৰ মই টিকট পাব লাগে মোৰ নামটো বিবেচনা কৰিব লাগে ২০২১ চনতো মোৰ নামটো বিবেচনা নকৰিলে আমি দিগন্ত কলিতা ডাঙৰীয়াত লগ লাগিলোঁ তেখেতক আমি জিকালোঁ গতিকে এইবাৰ আমাক টিকট দিব যোৱাবাৰ দিগন্ত কলিতা ডাঙৰীয়াক আমি চাইছোঁ এইবাৰ আমি টিকট পালে আমাক চাব সকলোৱে গতিকে আমি এটা তেনেকুৱা ভাৰতীয় জনতা পাৰ্টী এটা সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰে চলা এটা ৰাজনৈতিক দল এটা সুস্থ বিচাৰধাৰা আছে এই ধৰণৰ কথা আমি বিশ্বাস কৰোঁ গতিকে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যাক বিবেচনা কৰে যদি মোক বিবেচনা কৰে মই ইলেকশ্যন খেলিম সকলোৰে সহায় বিচাৰিম আৰু যদি বেলেগক দিয়ে তেতিয়াহ'লে আমি সেই বেলেগজনৰ যাক দিয়ে যোগ্য বুলি হয় তেওঁৰ লগত আমি যাম তেনেকুৱা ধৰণৰ কথা কিন্তু ৰাইজে অলপ এবাৰ পৰিৱৰ্তন বিচাৰিছে কাৰণ বিজেপিক বিচাৰিছে বিজেপিৰ চক্ৰ হোৱাটো ১০০% নিশ্চিত আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ এইবাৰ 80+ হ'বই আৰু অকলে ভাৰতীয় জনতা পাৰ্টি একক কংগ্ৰেছৰ পাব NDAৰ লগত আমি আছোঁ গতিকে আমাৰ BPF আছে আমাৰ লগত অসম গণ পৰিষদ আছে গতিকে আৰু বিভিন্ন ৰাজনৈতিক দল সৰু ৰাজনৈতিক দল দুই এটা আছে গতিকে NDA হিচাপে প্ৰায় 80ৰ ওচৰা-ওচৰি পাব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আৰু পাব এইবাৰ আৰু কংগ্ৰেছৰতো অৱস্থা একেবাৰে বেয়া আৰু ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়া জইন কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি তেখেতে জইন কৰিলে তেখেতক মুখ্যম আঘাত বুলি কৈছোঁ আমি কংগ্ৰেছত গতিকে আমি ভাৰতীয় জনতা পাৰ্টি আমি ভাবাই নাই যে আমি চৰকাৰ কৰিব নোৱাৰিম আৰু এতিয়াই নহয় আগন্তুক 15 বছৰত
ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত হ'ব। আৰু এইখন চৰকাৰে এখন কাম কৰিছে, এইখন চৰকাৰে দ্ৰুত পৰিৱৰ্তন ঘটাইছে অসমৰ বিকাশত, আৰু জনসাধাৰণে প্ৰত্যক্ষ কৰিছে, সকলোৱে দেখিছে। ইয়াত আৰু বাৰে বাৰে কৈ থাকিবলৈ কথা নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ৰাষ্ট্ৰীয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰাষ্ট্ৰীয় চৰকাৰখনে আমাক যথেষ্টখিনি আমাক দিছে। এইখিনি আৰু ইয়াত ডিমত নাই, আৰু আমি এটা পজিটিভ মুডত আছোঁ, পজিটিভ ভাইবত আছোঁ। আমি এতিয়া টিকট পালে আমি এতিয়া জয়যুক্ত হ'ব লাগে, এইটোৱে আমাৰ কথা। আপুনি এইবাৰ টিকেট মানে তেখেতক ব্যৰ্থ বুলি ভাবিছে নেকি? নাই, ব্যৰ্থ বুলি কথা নাই। শাসকীয় দলত এইটো কথা নহয় যে এজনকে সদায় টিকট দি থাকিব লাগিব। ইয়াত ক'ত লিখা আছে নেকি? সংবিধান আছে নেকি? আমাৰতো মানে সংবিধানত লিখা নাই যে বাৰে বাৰে এজনকে টিকট দিব লাগিব বুলি। এতিয়া এইটো বিচাৰ হ'ব, ৰাইজে যদি বিচাৰ কৰিব, তেওঁ কামৰ ওপৰত ছাৰ্ভে হৈছে, তেওঁৰ কামৰ যদি অসন্তুষ্ট, ৰাইজ যদি অসন্তুষ্ট হৈছে, কামত যদি অসন্তুষ্ট, তেওঁ যদি ৰাইজে সন্তুষ্ট কৰিব পৰা নাই, এইটো ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ যাব। ৰাইজে ইতিমধ্যে তেওঁলোকৰ মতামত প্ৰেৰণ কৰিছে, তাৰ ওপৰত বিচাৰ বিবেচনা হ'ব। গতিকে আমিও ভাবিছোঁ তেনেকুৱাকৈ আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই যোৱা 5 বছৰ ৰাইজৰ যিটো আশা আকাংক্ষা আছিলে সেইখিনি 100% পূৰ্ণ কৰিব পৰা নাই। ৰাস্তা ঘাটৰ ক্ষেত্ৰতে হওক, বা বিভিন্ন ক্ষেত্ৰত সামাজিক ক্ষেত্ৰতে হওক, বা বিভিন্ন আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত কমলপুৰ সমষ্টিত আমি পিছ পৰি আছোঁ। সেইটো সকলোৱে জানে, আপোনালোকেও জানে, এইটো ক'বলগীয়া কথা নহয়। বিচাৰ কৰি আছে, চবেই দেখিছেই। গতিকে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, নিবিচাৰা নহয়। আৰু ৰাইজে এইটো কথাও কৈছে যে তেখেতে প্ৰতিনিধি পঠিয়াই আমাক, আমি যেতিয়া আমাৰ উৎসৱবিলাকত তেখেতক বিচাৰোঁ, তেখেতে প্ৰতিনিধি পঠিয়াই, তেখেতে ধুনীয়াকৈ আমাক কয় যাম বুলি, কিন্তু সময়ত নাযায়। এতিয়া প্ৰতিনিধি পঠালে প্ৰতিনিধিৰ ওচৰত আমি ক'ব নিবিচাৰোঁ, আৰু প্ৰতিনিধিজনক আমি যোগ্য বুলি কেতিয়াবা নাভাবিবও পাৰোঁ। গতিকে ৰাইজৰ মনত বহুত দুখ আছে। এটাই দুখ যে ৰাইজৰ ওচৰত তেখেত চাপিব পৰা নাই, ৰাইজৰ মনত তেওঁ সোমাব পৰা নাই বুলি আমাৰ অনুভৱ হৈছে। এইটো বহুতেই কমপ্লেইন কৰিছে। আমি গ'লে আমাক কয় MLA চাহাব আমাৰ নাহে, MLA ডাঙৰীয়া আমাৰ তাত নাহে, দাদা নাহেই, মাতিলেও নাহে, প্ৰতিনিধি পঠিয়াই। গতিকে কথাবিলাক তেনেকুৱা হৈছে। আমি আমাৰ অভিযোগ থাকে, আমি ক'ব নোৱাৰিম, কাক ক'ম? আমাৰ প্ৰতিনিধিকে ক'ব লাগে। আৰু প্ৰতিনিধিয়ে যদি প্ৰতিনিধিক পঠায়, এইটো কেনেকুৱা ধৰণৰ কথা? আমিয়ে তেখেতক ভোট দিছোঁ, আমি তেখেতৰ প্ৰতিনিধিক ভোট দিয়া নাই। গতিকে এইটো পৰম্পৰাটো ভাল কথা নহয়। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টী, মই কৈছোঁৱেই, ভাৰতীয় জনতা পাৰ্টী এটা বিশেষ ধৰণৰ ৰাজনৈতিক দল। এইটো বাকী ৰাজনৈতিক দলৰ দৰে আমাৰ পৰম্পৰা নহয়, বিচাৰধাৰা নহয়। ইয়াৰ প্ৰতিনিধি হ'ব লাগিলে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হ'ব লাগিলে মানে মানুহৰ প্ৰতি উৎসৰ্গিত মনোভাৱ হ'ব লাগিব, মানুহৰ লগত গৃহ সম্পৰ্ক, তেওঁলোকৰ ঘৰত যাব লাগিব, তেখেতসকলৰ মনৰ বুজ ল'ব লাগিব। আৰু এনেকুৱা কথা নহয় যে অফিচত বহি থাকিব প্ৰতিনিধিজন, তেওঁক বিচাৰি মানুহৰ পৰা বিভিন্ন জেগাৰ পৰা মানুহ আহিব, তেনেকুৱা নহয়। তেখেতে পঞ্চায়তে যাব লাগে, তেখেতৰতো বিশেষ কাম নাই। তেখেত এজন MLA, গতিকে প্ৰতিনিধিজনে সময় উলিয়াব লাগে, যাব লাগে, এই ধৰণৰ কথা। গতিকে সেই ধৰণৰ ক্ষোভ আছে মনত, আৰু সেই ক্ষোভ আছে। এইকাৰণে আমিও বিচাৰিছোঁ টিকট, যাতে সমষ্টিটো যাতে বাহিৰত গুচি নাযায়। আমাৰ ইমান ধুনীয়া এটা সমষ্টি, ইমান ধুনীয়া বিজেপিৰ এটা সমষ্টি যাতে বেলেগে লৈ যাব নোৱাৰে, কাঢ়ি নিব নোৱাৰে। সেইকাৰণে আমি বিচাৰিছোঁ টিকট, যাতে এজন যোগ্য প্ৰতিনিধিয়ে সমষ্টিত এবাৰ পাওক, টিকট পাওক, সেয়ে আশা আমাৰ। কিমান আশাবাদী আপুনি এইবাৰ? মইতো 100%, 100%। আৰু মই এটা বিচাৰধাৰাত আছোঁ, আৰু এই বিচাৰধাৰাৰ মতে মই কাম কৰি আছোঁ, আৰু ৰাইজৰ পৰা মই সঁহাৰি পাইছোঁ। মই দেখিছোঁ, মই অলপ প্ৰচাৰ কম, মোক বহুতে কয় আপুনি প্ৰচাৰ কম কৰিছে। আমি অলপ প্ৰচাৰ কমেই কৰোঁ। আমি ৰাইজৰ মাজত গৈছোঁ, ঘৰে ঘৰে গৈছোঁ। গতিকে ঘৰে ঘৰে যোৱা ফটো মই দিব নোৱাৰোঁ আপোনাক। ঘৰে ঘৰে গৈ মানুহৰ মনত কথা পতাটো মই দিব নোৱাৰোঁ আপোনাক, সেইবিলাক ফটো, আৰু দিয়াটো উচিতো নহয়। মই মানুহৰ বুজি লৈছোঁ, আপোনালোকে ছাৰ্ভে কৰক, কথাবিলাক তেনেকুৱা। ধ্ৰুৱশ্ৰী ডেকাৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।